আসাম জব ফোকাস চেনেলটোলৈ সকলোকে নমস্কাৰ জনাইছোঁ। আজি এটা গুৰুত্বপূৰ্ণ বিষয় লৈ আহিছোঁ আপোনালোকৰ মাজত। আপোনালোকে সকলোৱে গমেই পায় LP UPৰ যি 5550টা পদৰ বাবে যিটো ডিচেম্বৰ মাহৰ 2023 চনত বিজ্ঞাপন প্ৰকাশ কৰিছিলে অসম চৰকাৰে, আৰু সেইটো বিজ্ঞাপনৰ অলৰেডি যিটো এপ্লিকেশন যিটো প্ৰসেস ইতিমধ্যে পাৰ হৈ গৈছে আৰু এতিয়া প্ৰায় 8 পৰা 9 মাহ সময় উকলি গ'ল। এতিয়ালৈকে কোনো ধৰণৰ ডকুমেন্টস ভেৰিফিকেশন আৰু কোনো ধৰণৰ প্ৰভিজনাল মেৰিট লিষ্ট চৰকাৰে উলিয়াই দিয়া নাই বা আমাক সঠিক এটা ডেট দিব পৰা নাই। আমাৰ পিছতে BTR চৰকাৰে এডভাৰটাইজমেন্ট প্ৰকাশ কৰি তেওঁলোকে ভেৰিফিকেশনৰ যিটো কাম গোটেইখিনি সম্পূৰ্ণ কৰি আমাতকৈ খৰকটীয়া কৰি গোটেইখিনি কাম সম্পূৰ্ণ কৰিলে, কিন্তু আমাৰ অসম চৰকাৰে এইটো বিষয়ত এতিয়ালৈকে কোনো ধৰণৰ গুৰুত্ব প্ৰদান কৰা নাই। যেহেতু মাননীয় সন্মানীয় মুখ্যমন্ত্ৰী দেৱ ডাঙৰীয়াই আমাক জনাইছিলে যে নিৰ্বাচনৰ আগত যে যিটো শিক্ষক নিযুক্তিৰ বাবে যিটো এডভাৰটাইজমেন্ট প্ৰকাশ কৰিছিলে সেইটো জুলাই মাহতে সম্পন্ন কৰিব বিভিন্ন সভাত মানে ভাষণ দিছিলে। কিন্তু দুখৰ বিষয় এইটো যে আজিলৈকে কোনো ধৰণৰ ভেৰিফিকেশন লিষ্ট, কোনো ধৰণৰ প্ৰভিজনাল মেৰিট লিষ্ট আদিৰ বিষয়ে কোনো আমি সন্ভেদ পোৱা নাই। আমি কেইবাবাৰো EM ছাৰক লগ কৰিছোঁ, DO অফিচত লগ কৰিছোঁ, কিন্তু EM ছাৰৰ এটাই উত্তৰ পাইছোঁ সদায় যে 2 এদিনত। একচুৱেলি 2 এদিনৰ ৰহস্যটো কি, 2 এদিন মানে কিমান দিন বুজায়, এইখিনিৰ অৰ্থ এতিয়ালৈকে আমি বুজি নাপালোঁ। 2 এদিন মানে কি, আমি যিখিনি ভাবোঁ 2 এদিন মানে 2 পৰা 3 দিনৰ ভিতৰত কিবা এটা ওলাব, কিন্তু 2 এদিনৰ নামত 2 মাহ 3 মাহ 4 মাহ এনেকৈ উকলি গ'ল, কিন্তু 2 এদিনৰ যিটো অৰ্থ এতিয়ালৈকে আমি বিচাৰিয়ে নাপালোঁ। তো বহুত দুখৰ বিষয়, আৰু আমি ইমান ডিপ্ৰেশ্যনত ভুগি আছোঁ। আজি ইমান দিনে এপ্লিকেশ্যন যিটো প্ৰচেছ হৈ গৈছে এতিয়ালৈকে কোনো ধৰণৰ আমাৰ ভেৰিফিকেশ্যন লিষ্ট উলিয়াব পৰা নাই। এইটো এটা বহুত ডাঙৰ এটা বিষয়। আমি প্ৰায় 30-35 হাজাৰ LP UP প্ৰাৰ্থীয়ে ইয়াতে এপ্লিকেশ্যন কৰিছোঁ আৰু এটা আশা লৈ বহি আছোঁ, পাওঁ নাপাওঁ পিছৰ কথা। কিন্তু ভেৰিফিকেশ্যন লিষ্ট আৰু প্ৰভিজনাল মেৰিট লিষ্ট অলমোষ্ট মানে ওলাই দিব লাগে অসম চৰকাৰে, যাতে আমাৰ কামখিনি অলপ সোনকালে কৰে। 2023 চনত প্ৰকাশ পোৱা বিজ্ঞাপন এতিয়ালৈকে কোনো ধৰণৰ কাম কৰা নাই, মাত্ৰ আবেদন প্ৰক্ৰিয়াহে সম্পূৰ্ণ হৈছে। তো আমি সেইবাবে আমাৰ যিমান প্ৰাৰ্থী আছে LP UP এপ্লাই কৰা, তো সকলোকে আমি অনুৰোধ কৰিছোঁ যাতে আমি 19 তাৰিখত এটা পদক্ষেপ বুলি নকওঁ, মানে আমি এটা কাৰ্যসূচী বুলিও নকওঁ, আমি জাষ্ট আমি DO অফিচলৈ যাম আৰু তেখেতক আৰু DO অফিচত যাই আমি ভালদৰে সুধিম যে আমাৰ যিটো মানে নিযুক্তি প্ৰক্ৰিয়া বা প্ৰভিজনাল যিটো মেৰিট লিষ্ট বা ডকুমেন্টস ভেৰিফিকেশ্যন কেতিয়ালৈ প্ৰকাশ পাব, আমাক এটা সঠিক মানে এটা ডেট দিব লাগে। 2 এদিন 2 দিন অতি সোনকালে, আমি বহুত শুনিছোঁ, আমি ভাগৰি গৈছোঁ। আমিওতো মানুহ না, আমাৰো এটা আবেগ বিবেক এইবিলাক বস্তু আছে। আমিওতো এটা সাধাৰণ শ্ৰেণীৰ নাগৰিক হয়। মেৰিট লিষ্টত নাম নাহিলে আমি বেলেগ কিবা এটা প্ৰস্তুতি চলাম। এইটোৰ আশাত কোনো ধৰণৰ কোনো এটা কাম কৰিব পৰা নাই, কোনো এটা কিবা এটা বস্তু কৰি শান্তি পোৱা নাই। চ' আপোনালোকক এটাই অনুৰোধ, যাতে 19 তাৰিখ আগষ্ট মাহৰ 19 তাৰিখ সকলোৱে যাতে সহভাগ লয় আমাৰ এই কাৰ্যসূচীত, যাতে আমি সঠিক উত্তৰটো পাব পাৰোঁ। একচুৱেল ইয়াৰ মেইন ঘটনাটো কি হৈ আছে বা ইয়াৰ ৰহস্যটো কি, আমাক সঠিক উত্তৰটো লাগে বুলি আমি 19 তাৰিখত আমি সকলোৱে ওলাই আহিব লাগে। ধন্যবাদ। ভিডিঅ'টো এইখিনি আছিল, আৰু যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, আৰু আমাৰ এইটো চেনেলৰ লগত জড়িত সকলোৱে এই বিভিন্ন ধৰণৰ আপডেটসমূহ, আৰু 19 তাৰিখত যিহেতু আমি যাম গুৱাহাটীলৈ, কি আপডেট আহে সেইখিনি পাবলৈ আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।